নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল আকৌ জেললৈ যাব লাগিব ইতিমধ্যে এপিএসসিৰ কেলেংকাৰী আন এক ভয়ংকৰ গোচৰত অভিযুক্ত হল ৰাকেশ পালক দুখ অভিযুক্ত ঘোষণা কৰিলে আদালতে আৰু তাৰ পাছতে নিশ্চিত হল যে পুনৰ জেললৈ যাব লাগিব দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল 2017 চনৰ ভঙাগড় থানাত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত আজি বিশেষ আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আৰু যত দুখী সাব্যস্ত কৰা হৈছে ৰাকেশ পাল সহ তিনি গৰাকী আৰু ৰাকেশ পাল সহ এই তিনি গৰাকী আকৌ যে জেললৈ যাব লাগিব কে এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে এডিও নিযুক্তিৰ ক্ষেত্ৰত অৰ্থাৎ কৃষি বিষয়া নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতিত লিপ্ত হৈছিল ৰাকেশ পাল আৰু সেই গোচৰত আকৌ দুখী সাব্যস্ত হল ৰাকেশ পাল পুনৰ জেললৈ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিল সবিশেষ নিতক দৰ্শকৰ বাবে এই মুহূৰ্তত আমি জানাইছো এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে আকৌ জেললৈ যাব লাগিব ৰাকেশ পাল এপিএসসি অনেক ভয়ংকৰ কেলেংকাৰী দুখী সাব্যস্ত হল ৰাকেশ পাল কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ চূড়ান্ত ৰায় ৰাকেশ পাল সহ 34 গৰাকীক দুখী ঘোষণা কৰিলে আদালতে দুখী ঘোষণা কৰা হল মূল অভিযুক্ত ৰাকেশ পাল সামেদুৰ ৰহমান বসন্ত কুমাৰ দলে এই কেলেংকাৰীৰ 10 জনক দুখমুক্ত ঘোষণা কৰা হৈছে কাইলৈ আদালতে ঘোষণা কৰিব দুখীৰ শাস্তি অৰ্থাৎ ৰাকেশ পাল সহ বাকি দুখীসকলৰ শাস্তি কি হ'ব কিমান বছৰ জেলত থাকিব লাগিব কে ইতিমধ্যে আদালতে ঘোষণা কৰিব কিন্তু এই মুহূৰ্তত এইটো স্পষ্ট যে জেললৈ যাব লাগিব ৰাকেশ পাল হয়তো 7 পৰা 10 বছৰ কাৰাবাস খাটিব লাগিব ৰাকেশ পাল ইতিমধ্যে অধিবক্তাৰ মন্তব্য আছে এই মন্তব্য আমি এই মুহূৰ্তত শুনা বিচাৰিম মই ইয়াতে 10 জন ক্যান্ডিডেটৰ কাৰণে মই এইটো কেছত এপিয়াৰ কৰিছিলো তাৰে 10 জনৰ ভিতৰত 7 জনক বিশেষ আদালতে আজি কনভিকশন দিছে 3 জনক ৰেহাই দিছে আৰু তেওঁলোকৰ এতিয়া বৰ্তমান আমাৰ সেন্টেন্সৰ ওপৰত এটা হিয়াৰিং চলি আছে বৰ্তমান আৰু সেইটোৱে তেওঁলোকক কিমান যিজনক কনভিকশন দিছে তেওঁলোকক কি শাস্তি কিমান দিনলৈ শাস্তি দিব সেইটো এতিয়াও কোৰ্টে ডিসাইড কৰা নাই তেওঁলোকৰ ষ্টেটমেন্ট ল'ব এটা তেওঁলোকৰ বাকি যিজনৰ কনভিকশন হৈছে তেওঁলোকৰ ষ্টেটমেন্টখিনি লোৱাৰ পিছত এটা আমাৰ পক্ষ শুনিব আৰু সেইখিনি শুনাৰ পিছত কোৰ্টে হয়তো নিৰ্ধাৰিত কৰিব যে তেওঁলোকক কিমান দিনৰ শাস্তি কোৰ্টে ম্যাক্সিমাম দিব সেইটো এতিয়াও সেন্টেন্স হিয়াৰিংটো বাকি আছে বাকি তেওঁ কিছুমানক ইয়াতে খালাসো দিছে আৰু একেখিনি এভিডেন্সৰ ওপৰত কনভিকশনো দিছে এতিয়া মই যিজনৰ কাৰণে এপিয়াৰ কৰিছিলো 10 জনৰ কাৰণে তাৰে 3 জনক খালাস দিছে একেখিনি এভিডেন্সৰ ওপৰতে আৰু 7 জনক কনভিকশন দিছে গতিকে ডেফিনেটলি আমি যিজনৰ কনভিকশন দিছে আমি হেতু ভৱিষ্যতে আমি এপিল কৰিম হাই কোৰ্টত আৰু মই আই এম কোৱাইট শিওৰ যে উইল বি ইয়াতে যোনটো এপিএসসি এডিৰ কেছটো আছিল এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ্ছ বিলাকৰ এডিৰ 44 একিউজ আছিলে চাৰ্জশিটেড তাৰ ভিতৰত এজন এপ্ৰুভাৰো আছিলে নাও মোৰ ক্লায়েণ্টৰ এগেইনষ্টে মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ দুজনক দে ৱেৰ প্ৰজেক্টেড এজ দ্য মিডল মেন চ' দুইজনকে কোৰ্টে একিউটেল দিলে ফৰ লেক অফ এভিডেন্স prosecution miserably failed to prove the allegation against them Kaushik Kolita asil aru moi Kunal Dasor karne asilo tinijon beneficiary asil aru ejon beneficiary karne aru ukil beleg asile Sanjeev Locker dangoria asile tar pisot beneficiaries APSC member gute kijonor bitor ejon khalas paise because of lack of evidence aru বাকি গুটে কিজনৰ কনভিকশন হৈছে আন্ডাৰ 420 468 471 120B of the Indian Penal Code আৰু 13 of the PC Act Prevention of Corruption Act আৰু হিয়তৰ এটা সেন্টেন্স পাৰ্টটো চলি আছে সবৰে জাজাৰ কনভিকশন হৈছে বেনিফিচিয়াৰী কেজন হল মই এক্স্যাক্টলি ক'ব নোৱাৰিম কিন্তু বেনিফিচিয়াৰী বহুত কিজনো একিউটেল পালে because there was no evidence against them আৰু বহুত কিজনৰ কনভিকশন হল হিয়তৰ কনভিকশন টু 420 আৰু কিবা এটা সেকশনত আন্ডাৰ কনভিকশন কৰিছে এতিয়া হিয়তৰ সেন্টেন্সৰ পাৰ্টটো চলি আছে ৰাকেশ পালৰ কনভিকশন হৈছে মুছাৰফৰ কনভিকশন হৈছে আৰু এজনৰ কনভিকশন হৈছে এজন কুমাৰজন খালাস পাইছে হা আৰু বেনিফিচিয়াৰী 7 জন মান খালাস পাইছে আৰু বাকি সব কনভিকশন হৈছে
এতিয়া সেন্টেন্স কিমান দিয়ে সেইটো প্ৰিৰগেটিভ অফ দ্য কোৰ্ট এতিয়া সেন্টেন্স পাৰ্টটো চলি আছে হয় এইটো আমাৰ যেটো কেছ ইমান দিনৰ পৰা চলি আছিল এপিএসসি যেটো আপোনাৰ এডিও ৰিলেটেড কেছ আছিল ভাঙৰ যেটো ৰেজিষ্টাৰ হৈছিল হেতু আমাৰ হাইকোৰ্টৰ এটা ডাইৰেকশন আছিল ডে টু ডে ট্ৰায়াল কৰিবৰ কাৰণে আৰু সেই কাৰণে বহুত ফাষ্ট প্ৰসেছত এই ট্ৰায়ালটো চলাই থকা হৈছিল এটা ডে টু ডে বেসিছত আৰু আজি এইটো কেছৰ জাজমেন্টৰ কাৰণে ফিক্স আছিল আৰু আজি জাজমেন্টত টোটাল 10 জন একিউজ একুইটেল দিয়া হল আৰু বাকি কেজনক কনভিকশন কৰা হল একুইটেল দিয়া একিউজ কেজনৰ নাম হৈছে বিকাশ পিনছা কুনাল দাস কৌশিক কলিতা মুশাৰফ হুছেইন বিউটি গগৈ ফিৰোজ মৰাণ জ্যোতিবান দত্তা সৈজালি জহৰী ধৃতিমান ৰয় মৌসুমী শইকীয়া এই কেজন একুইটেড আৰু বাকি কেজন কনভিক্টেড আৰু বাকি কনভিক্টেডত আপোনাৰ মেম্বাৰ ৰাকেশ কুমাৰ পল সামিদুৰ ৰহমান বসন্ত কুমাৰ দলৈ কনভিক্টেড হৈছে চেয়াৰম্যান ৰাকেশ কুমাৰ পল সামিদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলে যি দুজন মেম্বাৰ আছিল তেখেতসকলক 420 120 বি 468 সেকশন 7 পিসি এক্ট সেকশন 13 2 পিসি এক্টত কনভিকশন দিছে সেন্টেন্স হিয়াৰিং চলি আছে এতিয়া সেন্টেন্স হিয়াৰিং এতিয়া কমপ্লিট হোৱা নাই সো কিমান পানিশমেন্ট পাব হেতু এতিয়া হিয়াৰিং হৈ আছে এতিয়া মানে এটা সিস্টেম থাকে যে আসামিক শুনে মানে কোটে যে সেন্টেন্স যেটো যিমান কেটা সেকশন আছে সেকশনৰ যেটো ম্যাক্সিমাম পানিশমেন্ট আছে হেতু কিয় দিয়া নহব লিনিয়েন্সি কিয় দেখাব লাগে হেতু হিয়াৰিং এটা বৰ্তমান চলি আছে তাৰ পিছত ফাইনাল যেটো সেন্টেন্স হয় হেতু কোটে ইম্পোজ কৰিব মুশাৰফ হুছেইনক আপোনাৰ মিডলম্যান বুলি কোৱা হৈছিল কেছটোত যে তেখেতে যি সকল ক্যান্ডিডেট আছে ক্যান্ডিডেট সকলৰ পৰা মানে পইচা লৈ ৰাকেশ পলৰ লগত এটা লিংক এটা হিয়তে এলিগেশন এটা আছিল কিন্তু হেতু এস্টাবলিশ কৰিব নোৱাৰিলে প্ৰসিকিউশনে ডিউৰিং দা কোৰ্স অফ ট্ৰায়াল যে মুশাৰফ হুছেইন যে ৰাকেশ পলৰ লগত লিংকড হয় বা মুশাৰফ হুছেইনৰ থ্ৰু দি সাপোজ কোনবা ক্যান্ডিডেটে ৰাকেশ পলক টকা দিছে সেই বস্তুটো সেই লিংকটো এস্টাবলিশ নহল কোৰ্টত আৰু সেই ধৰণে আপোনাৰ সিমিলাৰলি কুনাল দাস কৌশিক কলিতা বিকাশ পিনছা তেখেতসকলকো এই যেটো টাউট বুলি কোৱা হৈছিল লিংকমেন আপোনাৰ চেয়াৰম্যান মেম্বাৰৰ লগত হেতু কোনো ধৰণৰ হে এলিগেশনটো প্ৰুফ নহল কোৰ্টত সো চাৰিজন গুটে এই কেছটোত লিংকমেন হিচাপে টাউট হিচাপে চাৰিজন আছিল এই চাৰিজনৰ এজনৰ বিৰুদ্ধেও সেই প্ৰুফ নহল আৰু আটাইকেজনক একুইটেল দিয়া হল না এটো মানে মই আপোনাক নাম কেটা কলুৱে যিখিনি ইনিশিয়ালি আছে আৰু দুখমুক্ত কিয় কৰিছে হেৰি এডিঅ'খিনিৰ কথা ইমান এটা ক'ব নোৱাৰিম এতিয়া জাজমেন্টত আপোনালোকে পাব ৰিফ্লেক্ট হ'ব তাতে কিন্তু এতিয়া জাস্ট মই যেহেতু এডিঅ'ৰ কেছ কিটাত মানে মই নাই সেইকাৰণে মই ইমান ফেক্টছ হেঁতৰ মই ক'ব নোৱাৰো কিন্তু তেখেতসকলক কিয় একুইটেল দিলে কি পালে নাপালে আৰু কিছুমানৰ কনভিকশনো দিলে কিয় কনভিকশন দিলে সেইখিনি বস্তু জাজমেন্টটো পঢ়িলেহে গম পোৱা যাব যে কোৰ্টে কি বস্তু কনসিডাৰ কৰি কেনে এখিনি কনভিকশন কৰিছে 34 জন কনভিক্টেড হৈ আছে যিকেজন একুইটেল কৰিলে কোৰ্টে এতিয়া ইতিমধ্যে তেখেতসকলক বাহিৰত উলাই দিছে যিকেজন একুইটেল পাইছে গুটেই কেজন আসামিক কোৰ্টে কোৰ্টৰুমৰ পৰা বাহিৰত উলাই দিছে কনভিক্টেড কেজনক এতিয়া ভিতৰত ৰাখিছে আপোনালোকে ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত এনিটক্স ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত